বৰদিনৰ কাহিনীটো হৈছে প্ৰভু যীশু খ্ৰীষ্টৰ জন্মৰ কাহিনী, যি বাইবেলৰ নতুন নিয়মৰ ওপৰত আধাৰিত। এই কাহিনীটোৱে আশা, শান্তি আৰু ভগৱানৰ মানুহৰ প্ৰতি থকা অপাৰ মৰমৰ শিক্ষা দিয়ে। বৰদিন উৎসৱৰ পৰম্পৰা কিছুমানো আছে। উপহাৰ আদান প্ৰদান কৰা, খ্ৰীষ্টমাছ ট্ৰি সজোৱা, কেৰল গীত গোৱা, নাট প্ৰদৰ্শন কৰা। হেল্ল', কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ। মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম। আজি খ্ৰীষ্টমাছ ডে বুলি ফুৰিবলৈ গ'লোঁ দেই, আৰু আপোনালোকৰ ফুল ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। কেনেকুৱা পালে জনাব কমেণ্ট এটা কৰি, আৰু ভাল পালে যদি ছাবস্ক্ৰাইব এটাও কৰি জনাব, আৰু মোক কেনেকুৱা লাগিছে বাৰু এটা লাইক কৰি দিব দেই মোক যদি ভাল লাগিছে। আহকচোন আজি খ্ৰীষ্টমাছ ডেৰ বিষয়ে অলপ জানো, আৰু মই যিখিনি জানো আপোনালোকৰ ওচৰত সেইখিনি শ্বেয়াৰ কৰোঁ। যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব দেই। বৰদিন বা খ্ৰীষ্টমাছ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। 25 ডিচেম্বৰ তাৰিখে যীশু খ্ৰীষ্টৰ জন্মতিথি। যীশু খ্ৰীষ্টই জন্মগ্ৰহণ কৰিছিল ইজৰাইলৰ বেথলেহেমত। খ্ৰীষ্ট হৈছে খ্ৰীষ্টান ধৰ্মৰ কেন্দ্ৰীয় ব্যক্তিত্ব, যাক ঈশ্বৰৰ পুত্ৰ আৰু পৰিত্ৰাণকৰ্তা হিচাপে মানি লোৱা হয়, যিয়ে মানুহক প্ৰেম, ক্ষমা আৰু ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শিকাইছিল, আৰু যাৰ জীৱনো ঘোষণা কৰিছিল। মিছা অভিযোগত তেওঁক ক্ৰুশবিদ্ধ কৰা হৈছিল, কিন্তু মৃত্যুৰ পিছত পুনৰ উঠি অহা বুলি খ্ৰীষ্টানসকলে বিশ্বাস কৰে, যিটো খ্ৰীষ্টান ধৰ্মৰ এক মূল ভিত্তি। তেওঁৰ জীৱন আৰু শিক্ষাৰ ওপৰত ভিত্তি কৰি গোটেই বিশ্বত খ্ৰীষ্টান ধৰ্ম গঢ় লৈ উঠিছে, যিটো আজি বিশ্বৰ বৃহত্তম ধৰ্মসমূহৰ অন্যতম। মোৰো বহুত মন যায়, গম পায়নে? আপোনালোকে এনেকুৱাকৈ গছৰ কেইদিনমান আগৰ পৰাই সজাই থ'বলৈ ঘৰখনত বহুত মন যায়, কিন্তু কিছুমান প্ৰব্লেমৰ কাৰণে নোৱাৰোঁ দিয়কচোন, হয়নে বাৰু? চব নিয়ম নীতিখিনি আৰু চব জাতি ধৰ্মখিনিও নিজে পালন কৰিবলৈ নোৱাৰি। কিছুমান থাকে আৰু একো নাই, লগালে একো নাই, কিন্তু হ'লেও কিছুমান কথা থাকে সেইখিনি লগোৱা নাই, আৰু লগাবলৈ বহুত মন যায়। কিন্তু লগালেই যে মই খ্ৰীষ্টান হৈ যাম, লগালেই যে মই বেলেগ জাতি হৈ যাম, তেনেকুৱা একো কথা নহয়। কিন্তু লগাবলৈ মন যায়, কিন্তু লগোৱা নাই। কিয় লগোৱা নাই সেইটো আৰু মই নিজে গম পোৱা নাই দেই। কিবা এটা মনত খেলি মেলি অনুভৱ কৰিলোঁ, সেইকাৰণে লগোৱা নাই। কিন্তু মই বহুত ভাল পাওঁ, আৰু ডেক'ৰেশ্যনবিলাক চাওক না, পাণবজাৰত ইমান ধুনীয়াকৈ চাৰ্জত সজোৱা হৈছে। এই ডেক'ৰেশ্যনবিলাক চাই মনটো মোহিত হৈ যায়, আৰু চাই ভালো লাগে। আৰু এইখিনি যে ভাষাহীন একেবাৰে, কি ক'ম আৰু চাওকচোন, ইমান ধুনীয়া লাগিছে নহয় চাই, একেবাৰে যেন সঁচা কাহানীটো যেন যীশু খ্ৰীষ্টৰ যোনবিলাক কাহানী পঢ়িছিলোঁ বা শুনিছিলোঁ, বা বেলেগৰ মুখত যেতিয়া শুনিছিলোঁ, পঢ়িছিলোঁ বাইবেলটো পঢ়া নাই দিয়কচোন, বাইবেলত বেলেগে যেতিয়া পঢ়ে, আৰু খ্ৰীষ্টান ধৰ্মৰ মানুহ বহুতখিনি লগ পাইছিলোঁ ন আগতে, শুনিছিলোঁ, এনেকুৱা একদম প্ৰতিচ্ছবিখিনি ভাহি আহিছে। ভাল লাগে এইবিলাক চাই, আৰু এইবিলাক কেণ্ডেল লগাইছে মানুহবিলাকে। আৰু খ্ৰীষ্টমাছ ডে বুলি ক'বলৈ গ'লে একচুৱেলি ল'ৰা ছোৱালীৰ কাৰণে বেছি ভাল লাগে দেই। আৰু কেণ্টা ক্লজ হয় যে চকলেটবিলাক যে, সেইটোও ভাল লাগে বেছি দেই। এইবাৰ ছোৱালীজনীক মোৰ চেণ্টা ক্লজ ড্ৰেছযোৰ পিন্ধোৱা নাই দেই। যোৱা 2 বছৰ পিন্ধিলে, এইবছৰ সৰু হৈ গ'ল, টান হৈ গ'ল, নুসুমালে পিন্ধাবলৈ বহুত ট্ৰাই কৰিলোঁ। মই ভাবিলোঁ আকৌ উশাহ চুশাহ বন্ধ হৈ যাব, নিপিন্ধোৱাই ভাল, আৰু যি নৰ্মেল ড্ৰেছ আছে তেনেকেই পিন্ধাই লৈ যাম আৰু ভাবিছিলোঁ দেই। আমি একচুৱেলি ভাবিছিলোঁ কি গধূলি যাম ঘৰৰ পৰা ওলাই, কিন্তু আমি গুচি গ'লোঁ ফেঞ্চিত ৰাতিপুৱাতে। তাৰ পৰা আহোঁতে আমাৰ ফেঞ্চিৰ পৰা আহোঁতে বহুত পলম হৈ গ'ল, 6টা বাজিয়ে গ'ল ফেঞ্চিতে। আমি ভাবিছিলোঁ বেলেগ প্লেন কৰি কেনে ৰাতিপুৱা যাম ফেঞ্চিত 12টা মানত, আৰু 2টা মানত আহি যাম বজাৰ কৰি, আৰু গধূলি আমি 6টা 7টা মানত গুচি যাম। কিন্তু উল্টাটোহে হৈ গ'ল। ঘৰত যে যি কাপোৰ পিন্ধি আহিছোঁ, ফেঞ্চিলৈ যি কাপোৰ পিন্ধি গৈছিলোঁ, সেইটোৱে কাপোৰ পিন্ধি কেনে আমি আকৌ খ্ৰীষ্টমাছ চাবলৈ যাবলগীয়া হ'ল, আৰু ছোৱালীজনীও তেনেকেই যাবলগীয়া হ'ল। ভাগ্য ভাল মই এটা জেকেট লগত লৈ গৈছিলোঁ, সেইটো জেকেটটো পিন্ধি ল'লোঁ, বাৰু ওপৰ তলৰ কাপোৰটো দেখা নাপালে। ঠাণ্ডা দিনত সেই ভাল হয়নে, তলত যি কাপোৰ নিপিন্ধো কিয় ওপৰটো যদি ভাল হয় আৰু কথা নাই। ছোৱালীজনীয়ে চাওকচোন গাড়ীত বহিবলৈ নাপায়, তাই কেনেকৈ বা দেখা পালে এইখিনি জেগাত যে মেলা হৈ আছে। আমি বেলেগ চাইডে গৈছিলোঁ, ইফালে সোমোৱা নাছিলোঁ ফাৰ্ষ্টতে, আৰু তাই দেখা পাই কান্দি আছে বহু সময়। ফটো কৰি উঠিব দিয়া নাই, ভিডিঅ' কৰিব দিয়া নাই, বহুত প্ৰব্লেম দিছিলে তাই। আমি একেবাৰে বাপেক মাক দুজনীয়ে একোৱে গম পোৱা নাছিলোঁ তাই কিয় কান্দি আছিলে।
শেষতহে যেতিয়া ওলাই আহিলোঁ তাৰ পৰা যেতিয়া দেখাইলে গা বুলি ক'লে মানে গাড়ী লাগে তাইক, তেতিয়াহে খুব গম পালোঁ যে এইটো কেনে কান্দি আছিলে। আৰু উঠি কেনে চাওক না কি হাঁহি, একেবাৰে ভয় ভীতো নাখায় ভাই। মূৰটোও নুঘূৰাই নেকি, মোৰ চাই থাকোঁতেই মূৰটো ঘূৰাই গ'ল। আৰু বহু ল'ৰা ছোৱালীৰ মূৰ ঘূৰাইছিলে, অলপ দেৰি 2-3 পাক ঘূৰাৰ লগে লগে নামি যায়, কিন্তু তাই বহুত পাক ঘূৰিলে আৰু উঠি গাড়ী চলাৰ দৰে চলিবলৈ গৈছে। একদম অলপো ভয় ভীত নকৰে, এনেকুৱা চলি মানে মোৰ নিজৰে ভয় লাগি গৈছে। ডাঙৰ হ'লে বেলেগ কথা না, সৰু বাচ্ছাবিলাকৰ ভয় লাগে ন। কিছুমান বাচ্ছাটো গাড়ীখন ৰখাই দিছে, কিয় গম পায়নে? এজন বাচ্ছা মাথা ঘূৰাই গৈছে, নামি গৈছে। তাই কৈছে, দেখাই আছে, চুমা দেখাই আছে আমাক, তাই ভয় খোৱা নাই। আৰু এইজনী টুপি যেনিছে ৰেড কালাৰ, সেইজনেও ভয় খোৱা নাই। দুজনে সমানেই মানে ঘূৰিছে, যিমান 50 টকা লয় এজনৰ, যিমান মন গৈছে সিমানে ঘূৰিছে। দুজনে একেলগে ঘূৰি উঠিছে। আৰু নামাওঁতে মোৰ ছোৱালীজনী মই নামাই লৈ আহিলোঁ দেই, ইমান যে মোৰ চাইছে মোৰ ঘূৰাইছে। মই ব'লা তুমি ব'লা, নাই নানামে। বহুত পাক ঘূৰিছে, কিন্তু বেলেগ ল'ৰা ছোৱালীবিলাকে 2-3 পাক ঘূৰি মোৰ ঘূৰাইছে। তাইক আৰু নোৱাৰিছোঁ দেই, তাইক মই আনিব গ'লোঁ, বাপেকে আনিব গ'লোঁ, নাহে। ল'ৰাজনো মানে যোনবিলাক ল'ৰাই ঘূৰাই আছে কেতিয়াও কৈছে নামা ভণ্টি, নাই মাইনা নামা, ভণ্টি নামা, বেবী নামা, যি কৰি পতালো। তাই উঠি কিনে হাই বাই আৰু উঠি গাড়ী চলাই আছে। ভাবিছে আচলে গাড়ী চলাইছোঁ দেই। বাপেকৰ গাড়ীখনতো আগত বহি যায় নহয়, কিবাকে আৰু নামিবলৈ চেষ্টা কৰি মোৰ একদম বৰিংহে লাগি গৈছে, গম পায়নে? আৰু যিয়ে নহওক বছৰটো শেষে হ'বলৈ ধৰিলেই দেখোন। এই 25 চনটো কিবা বিষাদ বেদনাই দি থৈ গৈছে বুকুখনত। জুবিন দা যে নাই, বহুত বেদনাৰ বেদনা। জুবিন দা বিহীন খ্ৰীষ্টমাছ, দুৰ্গা পূজা চব শেষ হৈ গ'ল, বছৰটো শেষ হৈ গ'ল। আৰু তাৰ পৰা ওলাই আহিলোঁ আমি দেই কিবাকে ছোৱালীজনীক লৈ। আৰু এইখিনি জেগাত বহুখিনি আন্ধাৰৰ পিছতেই পোহৰ পালোঁ। চাওক, ডাঙৰ মস্ত এখন মেলা, তাতে আমি গ'লোঁ সোমাই। আৰু তাতে গৈ আমি ঘূৰি খাম আৰু কিবা কিবি দেই। মোৰ তেনো গৰম জিলাপি দেখা পাই একে থাকিবলৈ পৰা নাই দেই। খাম আৰু দেই, জিলাপি দেখাব আপোনালোকে ভিডিঅ'ত। আগে ভাবি মানে কিবা এটা খাবলৈ মন গ'লে ন, যদি খাবলৈ ডিটেইল নাপায় তেতিয়া মনটো শান্তি লাগি নাথাকে। ইয়াতো মানে শান্তিমতে মই থাকিব পৰা নাই। মই ক'লো খাই লোৱা, সেইখিনিতে সোমালোঁ, মনটো শান্তি থাকিলেও নাই। কৈছে নাই ওলাই একেবাৰে, মোৰ হাজবেণ্ডৰ কথা মানে ওলাই একেবাৰে বিন্দাছ খাই থাকিব পাৰে, টেনশ্যনো নাথাকে আৰু ক'ত চাব যাম ক'ত চাব নাযাম মানে। আৰু ওলাই একেবাৰে মই নাই খাই লৈ, মই ভাবোঁ কি খাই লৈ আহি একেবাৰে চাম আৰু মানে মনটো শান্তি হৈ থাকিব। নাই কিবাকৈ ওলাই আহিলোঁ দেই, গৰম জিলাপি। এতিয়া আকৌ যে ভইচ কৰিছোঁ, এতিয়া কওঁতে আৰু খাবলৈ মন গৈছে। মই কৈছোঁ তুমি লোৱা, কমকৈ ল'বা, তুমিতো নোখোৱা। মই আৰু ছোৱালীজনী যদি খাই খাব, নাখায় নাই। এই দেখিছেনে, একেবাৰে কমকৈ লৈছোঁ, 1 পোৱামান লৈছোঁ আৰু লৈ কিনে ধুনীয়াকৈ খাই আছোঁ দেই। আৰু